নমস্কাৰ মই কমল গগৈ কৈছো বিশ্বনাথ চাৰিআলি সমিতিৰ পৰা আজি কেইদিনমানৰ আগতে মোৰ সমিতিলৈ ভাইটি এজন আহিছিল তেওঁৰ বিশেষ কিবা এটা কামত তাৰপিছত কথাই মই তেওঁক ক'লো তোমাৰ ছোৱালীজনীৰ কাৰণে তুমি বীমা এটা কিয় নকৰা অবিয়াসলি কমেই ধৰক বীমা অফিচলৈ আহিছে কথাত ওলালে তেতিয়া ভাইটিজনে ক'লে ও কমলা আপোনাৰ জানো দেউতাই আপোনাৰ কাৰণে বীমা কৰিছিল মই কৈছো নাই কৰা কৈছে মোৰ কাৰণেওতো কৰা নাছিল মই অকমান সময়ৰ কাৰণে তেওঁৰ কথাটোত ৰৈ দিবলগীয়া হ'ল এতিয়া এটা কথালৈ আহোঁ বহুত দিনৰ আগতে এটা শুনা সাধু নগৰৰ পৰা এজন টুপি বেপাৰী গাঁৱত টুপি বেপাৰ কৰিবলৈ গৈছিল গাঁৱত টুপি বেপাৰ কৰি ঘূৰি আহোঁতে মানে গৰমৰ দিন ভাগৰ লাগিল তেওঁ গছ এজোপাৰ তলত শুলে তেওঁ টুপিখিনি সাইডত থৈ গছ এজোপাৰ তলত ধুনীয়াকৈ ঘুমটি মাৰিলে অলপ সময়ৰ পিছতে গছজোপালে বহুত বান্দৰ আহিল বান্দৰবিলাকে আহি কি কৰিলে তেওঁ টুপিবিলাক লৈ পিন্ধিব আৰম্ভ কৰিলে কিন্তু অকমান সময়ৰ পিছত তেওঁ যেতিয়া সাৰ পাই দেখিলে তেওঁৰ কাষত এটাও টুপি নাই তে গছৰ ওপৰত দেখিছে বান্দৰবিলাক খিলখিলাই টুপিবিলাক পিন্ধি আছে তাৰপিছত সি এতিয়া কৰিলে কি কৰা যাব তাৰপিছত তাৰ মনত খেলালে যে মই যদি এটা টুপি পিন্ধি দিওঁ সিহঁতেও টুপিটো পিন্ধিয়ে আছে মই টুপিটো দলি মাৰি দিম তেওঁ টুপি এটা পিন্ধি সেই টুপিটো দিলে দলি মাৰি বান্দৰবিলাকে ওপৰৰ পৰা টুপিবিলাক দিলে দলি মাৰি তেওঁ লগে লগে গোটেই টুপিবিলাক বুটলি কি কৰিলে জানে লৈ গুচি গ'ল বহুত দিনৰ মূৰত তেওঁৰ পুতেক আকৌ গাঁওখনলৈ আহিল দেউতাক ঢুকাল পুতেকে টুপি বেপাৰটো ল'লে লৈ পেলাই গাঁৱলৈ আকৌ টুপি বেপাৰ কৰিবলৈ আহিল ঠিক তেনেকৈ পুতেকেও গাঁৱত টুপি বিক্ৰী কৰি আকৌ গৰমৰ দিন আছিল গছজোপাৰ তলত গৈ পেলাই শুলে কিন্তু এবাৰ উঠি দেখিলে কি টুপি এটাও নাই কিন্তু তেওঁ বাপেকে কোৱা শুনিছিল নহয় টুপি এটা পিন্ধি তুমি দলি মাৰি দিবা বান্দৰবিলাকেও টুপিটো দলি মাৰি দিব ঠিক কিন্তু এবাৰ সেইমতে নহ'ল তেওঁ টুপিটো দলিয়াই দিলে বান্দৰবিলাকে ওপৰৰ পৰা খিলখিলাই হাঁহিলে কৈছে তোমাক যেনেকৈ দেউতাই কৈছিল আমাকো দেউতাই কৈ গৈছে যে টুপি দলিয়াই দিব তোমালোকে কিন্তু দলিয়াই নিদিবা এতিয়া এই সাধুটোৰ পৰা মই এটা কথা আপোনালোকক কওঁ যদি দেউতাই মোৰ কাৰণে এটা বীমা কৰা নাছিল মোক লক্ষ্য কৰি তেতিয়া ময়ো যদি বীমাটো নকৰোঁ মোৰ ছোৱালীজনীক লক্ষ্য কৰি আমি জানো সেই টুপি বেপাৰীটোৰ নিচিনা হৈ নাথাকিম সময়ৰ সলনি হ'ল আগতে কি আছিল ৰুটি কাপৰা আৰু মাকান আজিকালি জানো ৰুটি বুলি ক'লে ৰুটি খায় তন্দুৰী ৰুটি খায় হোটেলত গৈ মাকান আগৰ নিচিনা জানো খেৰৰ ঘৰটো আজিকালি নবনায় আজিকালি RCC কনচেপ্ট আহিল ডুপ্লেক্সৰ কনচেপ্ট আহিল ৰুটি কাপৰা মকান আৰু কাপোৰ জানো আজিকালি আগৰ নিচিনা কাপোৰ পিন্ধে জানো আজিকালি ব্ৰেণ্ডেড কাপোৰ পিন্ধে গোটেইখিনি কনচেপ্টেই সলনি হ'ল আগতে গাঁৱত কি হৈছিলে গভৰ্ণমেণ্ট স্কুল থাকে সেই স্কুলখনতে সকলোৱে ল'ৰা ছোৱালী গৈ পঢ়ে তাৰ পৰাই মানৱ সম্পদ গঢ় লোৱা নাছিল জানো কিন্তু আজি জানো সেইটো হৈছে আজিকালি গাঁও ভূঁই অঞ্চলবিলাকতো কি হৈছে প্ৰাইভেট স্কুলে গঢ় লৈ উঠিছে সকলো অভিভাৱক সজাগ হৈছে তেওঁলোকৰ ল'ৰা ছোৱালীটোক মানৱ সম্পদ ৰূপে গঢ় দিবৰ কাৰণে এখন ব্যক্তিগত স্কুলত ল'ৰা ছোৱালী এডমিশ্যন দিছে ঠিক তেনেকৈ বীমাও এটা অপৰিহাৰ্য অংগ হৈ পৰিছে ঠিক আছে আপোনালোকে ক'ব বীমাত টকা থোৱাতকৈ অন্য ফাইনেন্সিয়েল ইনষ্টিটিউটবিলাকত টকা থ'লে ভাল ঠিক আছে মই আপোনালোকৰ লগত একমত কিন্তু অন্য ফাইনেন্সিয়েল ইনষ্টিটিউটবিলাকত জানো পৰিয়ালটোৰ সুৰক্ষা দিয়ে কেতিয়াও নিদিয়ে আপুনি দিয়া টকাখিনি লগতে যিটো হাৰত গ্ৰ'থ হয় সেই গ্ৰ'থৰ টকাটো সুদটো মিলাই পেলাই আপোনাৰ অবৰ্তমানত পৰিয়ালটিক ঘূৰাই দিব কিন্তু বীমাই আপোনাক এটা কি দিব এটা ইনভিজিবল প্ৰপাৰ্টি এটা আপোনাক ক্ৰিয়েট হয় আপুনি এটা কম পৰিমাণৰ প্ৰিমিয়াম দিয়াৰ পিছত আপোনাৰ পৰিয়ালটোৱে এটা সুন্দৰ সুৰক্ষা পায় আপোনাৰ অবৰ্তমানত আপোনাৰ নমিনীয়ে সেই টকাখিনি লৈ আপোনাৰ যিটো লক্ষ্য আছিল আপোনাৰ যিটো ভাৱধাৰা আছিল মোৰ ল'ৰাটোক বা ছোৱালীজনীৰ শিক্ষাৰ ক্ষেত্ৰত যাতে কোনো সমস্যা নহয় সেইটো পৰিপূৰ্ণ কৰাত সহায় কৰে আৰু আপোনাৰ বৰ্তমানত যদি আপোনাৰ কোনো হানি বিঘিনি নহয় আপুনি সেই টকাখিনি লৈ আপোনাৰ ল'ৰা ছোৱালীক ভাল শিক্ষা অনুষ্ঠানৰ পৰা পঢ়াই অনাৰ উপৰিও আপুনি যদি আৰু এটা অংশ বাচে আপুনি পেছিভ ইনকামলৈ আপুনি কনভাৰ্ট কৰিব পাৰে য'ত নেকি আপোনাৰ সময়ো দিব নালাগে আপুনি ব্যক্তিগতভাৱে মানুহজন ইনভলভ হৈ থাকিব নালাগে এটা পেছিভ ইনকামলৈ ৰূপান্তৰ হয় আৰু আজিকালি যেহেতু NPSৰ সময় আপুনি
আগত কি হৈছিলে OPSৰ সময়ত মানুহে ৰিটায়াৰ হোৱাৰ সময়ত তেওঁৰ টকাৰ আধা পৰিমাণটো পেঞ্চন হিচাপে পাইছিল। আজিকালি সেই নিয়মো উকলিল। আপুনি যদি এতিয়াই আপোনাৰ ভৱিষ্যতৰ কাৰণে এটা সুন্দৰ পেঞ্চনৰ কথা নাভাবে তেতিয়া জানো আপোনাৰ অসুবিধা নহ'ব। গতিকে বীমাই অকল সুৰক্ষা দিয়াই নহয়, আপোনাৰ ভৱিষ্যতটোত এটা ভাল পেছিভ ইনকামৰো হোৱাত সহায় কৰে। গতিকে মই এজন মুখ্য পৰামৰ্শদাতা হিচাপে আপোনালোকক কওঁ, ভাল এজন পৰামৰ্শদাতাৰ লগত বহি আলোচনা কৰি আপোনাৰ ল'ৰা বা ছোৱালীজনীৰ ভৱিষ্যত উচ্চ শিক্ষাৰ কাৰণে ভাল বীমা গ্ৰহণ কৰি আপোনাৰ পৰিয়ালটোক সুৰক্ষা দিয়াত যাতে বিলম্ব নকৰে। যিসকল বীমাধাৰকে 15-20 বছৰ আগতে মোৰ পৰা বীমা লৈছিল, এতিয়া মোক কয় গগৈ অকণমান জানো বেছিকৈ আগতে কৰাই দিব নোৱাৰিলেহেঁতেন, এতিয়া যেতিয়া মেচিউৰিটিৰ সময়ত সেই কথাষাৰ ক'বলৈ তেওঁলোক বাধ্য হৈছে। গতিকে আপোনালোকে মোৰ লগত পোনপটীয়া যোগাযোগ কৰিব পাৰে বা মোৰ বীমা প্ৰতিষ্ঠান সমিতিলৈ আহি কেনেকুৱা ধৰণৰ বীমা আপোনাৰ পৰিয়ালটোৰ কাৰণে প্ৰয়োজন সেই বিষয়ে আলোচনা কৰিব পাৰে। আজিকালি প্ৰতিদিনে 100 টকা দি এই অকণমান পৰিমাণৰ টকা দিও এটা বৃহৎ পৰিমাণৰ আপোনালোকে মেচিউৰিটি লোৱাৰ বীমা আৰু সঞ্চয় আহি পৰিছে। গতিকে আহিবচোন এপাক মোৰ লগত আলোচনা কৰিবলৈ। ধন্যবাদ।